নমস্কাৰ বন্ধু বান্ধৱীসকল, মিচিং সম্প্ৰদায়ৰ লোকে নতুনকৈ ধান কটাৰ পিছত ভঁৰালত কেনেকৈ জাপে তাৰ কিছু দৃশ্য দেখাব বিচাৰিছোঁ। তাৰে কিছু নীতি নিয়ম কৰা হয়। জখলাৰ দুয়োফালে ইকাৰ লগোৱা হয়। ভিতৰৰ দৃশ্য, ভিতৰত এনেকৈ ধানটো জাপাৰ পিছত কিছুমান নিয়ম কৰা হয়। ইকৰটো দিয়াৰ কাৰণটো হৈছে যাতে ইকৰটো বাঢ়ি যায় আৰু প্ৰথমে পানী ঢালি দিয়া হয়। পানী ঢালাৰ পিছতে মানুহজনে আপং ঢালি দিয়ে। কাৰণ আপং অবিহনে আমাৰ কামেই নকৰে, শুভ কাম নকৰে। এনেকৈ কৰাৰ পিছতে ওচৰ চুবুৰীয়া সকলোকে মাতি আনি আপং খুৱায়। ঘৰতো ৰাম বোলা বুলি কোৱা নাই দেব বকতটো এনেই আপোন খাই আছে। কেইডাঙৰি পাৰো তুমি কেইডাঙৰি পাৰো জাষ্ট নিয়মটো কৰে। ঘৰৰ দৃশ্য কৰা দুটো চাইডত দিয়া হয়। ঘৰত জুহালটোত প্ৰথমে পানী ঢালি মানুহবোৰে ধৰি লয়। জুহালতে আমাৰ সকলো কাম কৰে, মাৰাম বুলি কয়। ইয়াতে সকল থাকে বুলি ভাবে, মিচিঙা কমা আমলক কৈছে নহয় আপং লাগব